নমস্কাৰ। এই মুহূৰ্তত এক ডাঙৰ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ 8, অসমৰ আটাইতকৈ বিশ্বাসযোগ্য ইউটিউব চেনেল। সমগ্ৰ ৰাজ্যজুৰি চলি থকা কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা আৰু জনসাধাৰণৰ সৈতে জড়িত জৰুৰী খবৰলৈ আপোনালোকৰ আগত আজি উপস্থিত হৈছোঁ। আজি এই ভিডিঅ'টোত কামাখ্যা ধামৰ অম্বুবাচী মেলাৰ শেহতীয়া প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি অসমৰ বিদ্যুৎ খণ্ডৰ এক ঐতিহাসিক মেগা প্লেনৰ খবৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু অতি গুৰুত্বপূৰ্ণ খবৰ কেইটা সকলোৰে লগত শ্বেয়াৰ কৰিব। আমাৰ প্ৰথমটো ডাঙৰ খবৰ আহিছে গুৱাহাটী ঐতিহাসিক নীলাচল পাহাৰৰ পৰা। 22 জুনৰ পৰা 26 জুনলৈ অনুষ্ঠিত হ'বলগীয়া বিশ্ব প্ৰসিদ্ধ মহা অম্বুবাচী মেলাৰ বাবে এতিয়া সমগ্ৰ গুৱাহাটী মহানগৰী সাজু হৈ উঠিছে। দেশ বিদেশৰ লাখ লাখ ভক্তৰ, সাধু আৰু পৰ্যটকৰ আগমন ঘটিছে নীলাচল ধামলৈ। প্ৰশাসনৰ তৰফৰ পৰা নিৰাপত্তা, খোৱাপানী আৰু থকা মেলাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। মনত ৰাখিব, 22 জুনৰ নিশাৰ পৰা 25 জুনলৈ মা কামাখ্যা দুৱাৰ ভক্তৰ বাবে বন্ধ থাকিব আৰু 26 জুনৰ পুৱা পুনৰ দুৱাৰ মুকলি কৰা হ'ব। পবিত্ৰ মহোৎসৱ সুকলমে পাৰ হ'বলৈ আৰক্ষী প্ৰশাসনেও কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে আমাৰ সকলোৰে ঘৰৰ বিদ্যুতৰ সমস্যাক লৈ অসম চৰকাৰে ৰাজ্যৰ ভৱিষ্যতৰ ক্ৰমবৰ্ধমান বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ এক ঐতিহাসিক মেগা প্লেন বা বৃহৎ প্ৰস্তুতি চলাইছে। গৰমৰ দিনত বিদ্যুতৰ নাটনি দূৰ কৰিবলৈ আৰু গ্ৰাহকৰ 24 ঘণ্টাই অবিৰত বিদ্যুৎ যোগান ধৰিবলৈ বিদ্যুৎ বিভাগৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰা হৈছে। শক্তি উৎপাদন বৃদ্ধি আৰু যোগান ব্যৱস্থা অধিক খৰতকীয়া কৰিবলৈ চৰকাৰে বিশেষ পুঁজি আৰু নতুন প্ৰকল্প কাম আৰম্ভ কৰিছে। ইয়াৰ দ্বাৰা অনাগত দিনত অসমত লোডশ্বেডিঙৰ সমস্যা বহুত পৰিমাণে হ্ৰাস পাব বুলি আশা কৰা হৈছে। এতিয়া আহিছোঁ এটা অতি জৰুৰী সতৰ্কতামূলক খবৰলৈ। খান্দন বান্ধৰ পানী এৰি দিয়াৰ বাবে নদী কাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণক চৰকাৰ তথা প্ৰশাসনে হাই এলাৰ্ট বা সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। বৰষুণৰ বতৰত নদীসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। গতিকে নদী পাৰত থকা লোকসকলক অপ্ৰয়োজনীয়ভাৱে পানী নাযাবলৈ আৰু প্ৰশাসনৰ নীতি নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে। যিকোনো জৰুৰী পৰিস্থিতিত স্থানীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰিও ৰাজ্যৰ আন কেইটামান খবৰলৈ চকু ফুৰালে দেখা যায় যে নুমলীগড়ৰ মৰঙী অঞ্চলত বন্যহস্তী বিচৰণৰ বাবে স্থানীয় ৰাইজ বৰ্তমান আতংকিত হৈ পৰিছে। খাদ্য সন্ধানত বন্যহস্তীয়ে জনাঞ্চল আৰু ঘাইপথলৈ ওলাই অহাৰ খবৰ পোৱা গৈছে। বন বিভাগে হাতী খেদিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইফালে গুৱাহাটী আৰক্ষীয়ে আৰ্যনগৰৰ শেহতীয়া ঘটনাটোক লৈ স্পষ্টীকৰণ দিছে যে এয়া কোনো গোট বা ফেডৰ মাজত সংঘৰ্ষ নাছিল বা নহয়, বৰঞ্চ এয়া এটা ধন দাবী গোচৰহে আছিল। আৰক্ষীয়ে ভুৱা বাতৰি বা উৰা বাতৰি বিয়পাই শাস্তি ভংগ নকৰিবলৈ অনুৰোধ জনাইছে সকলো ৰাইজকে। বন্ধুসকল, এয়া আছিল এই মুহূৰ্তৰ কেইটামান অতি গুৰুত্বপূৰ্ণ আৰু সঁচা খবৰ। আমি সদায় আপোনালোকলৈ কোনো ধৰণৰ উৰা বাতৰি অবিহনে সঠিক সমললৈ আনিবলৈ চেষ্টা কৰোঁ। আপোনালোক এই খবৰসমূহৰ ভিতৰত কোনটোৱে আটাইতকৈ বেছি প্ৰভাৱ পেলালে তলত কমেণ্ট বক্সত নিশ্চয় জনাব। আমাৰ এই ডিজিটেল প্ৰয়াসটোক আগুৱাই নিয়াত সহায় কৰিবলৈ চেনেলটো
ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ফেচবুক বা হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰিব। আৰু লগতে আমাৰ এই চেনেলটোত আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে যদি আকৌবাৰ কৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি লওক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ মই আপোনালোকলৈ লৈ আহোঁ। আজিলৈ আপোনালোকে সকলো কুশল থাকক, সুস্থ থাকক। অন্য এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ। জয় আই অসম।